everyone, welcome to Equipa. সকলোকে দি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি ৰিজনিংৰ এটা বহুত ইন্টাৰেষ্টিং টপিক এটা কৰিবলৈ গৈ আছো আৰু সেইটো টপিকৰ কোৱেশ্চন আমি যদি সেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সাম চাও বা ষ্টেট গভৰ্ণমেন্টৰ আজিকালি ম্যাক্সিমাম এক্সামতে সেইটো কোৱেশ্চন আহে আৰু ৰিসেন্টলি হৈ যোৱা আমাৰ আসাম পুলিচৰ এক্সামতো দেখি পোৱা গৈছিলে লুডু খেলিবতো সকলোৱে জানে কিন্তু লুডু খেলাৰ সেই ডাইচটোৰ কথা হয়তো ৰিজনিংৰ ভাষাত নাজানিবও পাৰে তো সেই কথাখিনি আজি আমাৰ ক্লাছটোত আলোচনা কৰিম মেইনলি লুডু খেলৰ সেই ডাইচটোৰ কি লুকাই থকা কিছুমান কাহিনী আছে আমাক কেনেকুৱা ধৰণৰ এক্সামত কোৱেশ্চন কৰে ডাইচ এটা দি দিব আমাক সন্মুখৰ পিঠিখনত কি আছে দেখাই দিব কিন্তু পিছফালে কি আছে সেইটো আমাক কোৱেশ্চন কৰি দিয়ে আৰু সেইবিলাক কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ অকনমান কনসেপ্ট লাগিব অকনমান বুজি পাব লাগিব এনেকুৱা নহয় যে বহুত বেছি টান টপিক হয় খুব ইজি হয় কিন্তু চাবতো লাগিব এবাৰ যিমানে ইজি নহওক যেতিয়ালৈকে শিকা নাযায় তেতিয়ালৈকে বস্তুটো টান হৈ থাকে তো আজিৰ ক্লাছত আমি ডাইচৰ গোটেইখিনি কনসেপ্ট স্টাৰ্ট কৰিম তো আৰম্ভ কৰিছো ক্লাছটো ওকে তো আজি আমাৰ মেইনলি আলোচনা কৰিম ডাইচৰ কথা আৰু ডাইচটো তোমালোকে ফটোখন দেখি পেলাই চাগে এজিউম কৰিব পাৰিছা এটো কি হয় লুডু খেলা গুটিটো হয় পাখা গুটি বুলিও কওঁ আমি এই পাখা গুটিটোৰ এক্সামত কি কোৱেশ্চন আহিব আমি পাখা গুটিটোৰ কি কথা জানিব লাগে এক্সামত একদম টাফেষ্ট লেভেলৰ কোৱেশ্চন কি হ'ব পাৰে আৰু ইজি লেভেলৰ কোৱেশ্চনৰ কথাটো এনেও আমি গম পাইছা হয়নে এক্সামত যি আহে আমি গোটেইখিনি কথা আলোচনা কৰিম আজিৰ ক্লাছটোৰ পৰা তোমালোকে নোটছখিনি যদি ভালকৈ বনাই ৰাখা তোমালোকে যদি আগত টেবুলৰ আগত মাৰিও থোৱা খুব ধুনীয়া কথা কাৰণ ইয়াৰে বাহিৰত আৰু কোৱেশ্চন ওলাই সেইটো কনফাৰ্ম থাকিবা তোমালোকে গমেই পাই যাবা ক্লাছটো লাষ্টলৈকে চোৱাৰ পাছত বেছি দীঘলীয়া ক্লাছো নহয় 15-20 মিনিটৰ আমাৰ গোটেইখিনি খতম হৈ যাব ওকে স্টাৰ্ট কৰিছো ডাইচ বুলি ক'লে মেইনলি আমাৰ হাতত দুটা ধৰণৰ ডাইচ থাকে ঠিক আছে দুটা ধৰণৰ ডাইচ থাকে এটা হৈছে জেনাৰেল ডাইচ আৰু এটা হৈছে স্ট্যান্ডার্ড ডাইচ স্ট্যান্ডার্ড এটা কি হয় দুটাৰ মিনিং স্ট্যান্ডার্ড জেনারেল ডাইচ শব্দটো তোমালোকে মনত ৰাখিবা কিমানটা এলফাবেট আছে এইটো চোৱা কিমানটা এলফাবেট আছে 1 2 3 4 5 6 7 বা জেনারেল মানে কি জেনারেল মানে হৈছে সাধাৰণ আৰু সাধাৰণ বুলি ক'লে আমি জেনাৰেলি যোনটো বস্তু ব্যৱহাৰ কৰি থাকো সেইটো আমি জেনাৰেল বুলি কওঁ ন আমি যিটো বস্তুৰ লগত বেছি ইউজ টু এতিয়া আমি যেতিয়া ডাইচ বুলি কওঁ আমাৰ সকলোৰে মাইন্ডত কোনটো ডাইচৰ কথা আহে সেই লুডু গুটিটোৰ কথাই আহে বা সেই পাখা খেলৰ গুটিটোৰ কথাই আহে আৰু তাত যদি আমি চাওঁ ন তাত কি হয় তাত এটা প্যাটাৰ্ন এটা থাকে এনেকুৱা নহয় যে এই ডাইচটোতে তোমালোকে চোৱাচোন এনেকুৱা নহয় যে এই ডাইচটো যোনে যোনটো সাইডৰ দিছে সেইটো সাইডৰ সংখ্যাবিলাক লিখি দিছে তেনেকৈ নিদিয়ে জেনারেল ডাইচত কি কৰে যদি এইটো সাইডত 6 দিছে তাৰ অপোজিট ফেসত কি দিব 1 আমাৰ যেটো লুডু খেলৰ গুটি আছে তোমালোকে চাব পাৰা ঘৰত আছে যদি তোমালোকে দেখিবা যেটো ফেসত 6 আছে যোনখন পিঠিত 6 আছে ন তাৰ বিপৰীত পিঠি এনেকৈ ঘুৰাই চাবা 1 দেখিবা হল ঠিক তেনেদৰে যদি তোমালোকে ওপৰত 5 আছে তাৰ বিপৰীত পিঠিত চাবাচোন কি দেখিবা 2 আৰু যাৰ 3 আছে তাৰ বিপৰীতে কি আছে 4 তে এইবিলাক কোইনসিডেন্ট নে কৰু বুলি কৰে দোকানী বিলাকে এটো কৰাৰ এটা মানে স্ট্যান্ডার্ড ওয়ে এটা আছে এই কাৰণে কৰে কি হয় যিকোনো এটা পাখা গুটিত বা যিকোনো এটা লুডু গুটিত ইহতে চেষ্টা কৰে যে বিপৰীত পিঠিকেইখনৰ অপোজিট ফেস সাম অফ দা অপোজিট ফেস বিপৰীত পিঠিকেইখনৰ যোগফল সদায় 7 হ'ব ঠিক আছে বিপৰীত পিঠিকেইখনৰ যোগফল কি হ'ব লাগিব 7 মানে ওপৰৰ পিঠিখনত যদি 5 আছে তলত 2 লগাই দিব যাতে 5 + 2 7 যদি এইটো সাইডত 6 আছে বিপৰীত পিঠিত 1 লগাই দিব যাতে 6 + 1 7 হয় আৰু ঠিক তেনেদৰে এইটো সাইডত কি আছে 3 আছে ন তো 3 লগত 4 এটা লগাই দিব 4 + 3 7 হৈ পৰিব আশা কৰো ক্লিয়াৰ তোমালোকে লিখি থবা দেই যে জেনাৰেল ডাইচ মানে হৈছে ইয়াতে তোমালোকে এক্সপ্লেনেশন খিনি নিজৰ ভাষাৰে লিখি থৈ দিয়া যে বিপৰীত পিঠিকেইখনৰ থকা সংখ্যাৰ যোগফল 7 হ'ব লাগিব আৰু কেনেকৈ মনত ৰাখিম যে ইয়াতে যিকেইটা সন্মুখত আছে ইয়াতে যিকেইটা এলফাবেট আছে এলফাবেট কিমানটা আছে 7টা এলফাবেট আছে মানে বিপৰীত পিঠিৰ 7 হ'ব এটা স্ট্যান্ডার্ড ডাইচ কি হয় স্ট্যান্ডার্ড ডাইচ কি হয় স্ট্যান্ডার্ড ডাইচ বুলি ক'লে যোনে যি ইচ্ছা সেই বহাব পাৰে নিজৰ ইচ্ছা মতে এটা তোমাৰ বুলি ইচ্ছা গৈছে যে মই কি কৰিম ইয়াতে এৰ 6 আছে ন মই আৰে এটা লাইন এটা ৰং কৰি দিম ৰঙা ৰং কৰি দিম এনেকৈ ৰঙা ৰং কৰি দি পেলাই মই এটা সাইডত 3 বহাই দিম এইটো 3 কৰি দিম আৰু ইয়াতে 3 আছে ন কাখত মই কি কৰিম বগাৰে এনেকৈ কালাৰ মাৰি দিম এইটো এটা এনেকৈ মই দি পেলাই 5 বনাই দিম এইটো 5 বনাই দিম আৰু ওপৰত 5 আছে এইটো আৰু এটা কালাৰ লগাই পেলাই 6 বনাই দিম এনেকৈ তোমালোকে ইচ্ছা কৰিলে কি কৰিব পাৰিবা ডাইচ এটা অলপমান ম্যানিপুলেট কৰিব পাৰিবা আৰু সেই ম্যানিপুলেট কৰাৰ লগে লগে সেইটো কি হৈ যাব সেইটো হৈ যাব আমাৰ স্ট্যান্ডার্ড ডাইচ ঠিক আছে বুজি পালা স্ট্যান্ডার্ড ডাইচ কেনেকৈ হ'ব তেনেকৈ স্ট্যান্ডার্ড ডাইচ হ'ব এটা স্ট্যান্ডার্ড ডাইচটো কেনেকৈ গম পোৱা যায় যে এইটো স্ট্যান্ডার্ড ডাইচ তো স্ট্যান্ডার্ড ডাইচ গম পোৱাৰ কাৰণে তোমালোকে চাব লাগে যদি এটা ডাইচৰ
সন্মুখৰ পিঠি সন্মুখৰ মানে কি এটা তোমালোকে এই ডাইচটোৱে চোৱাচোন এই ডাইচটো তোমালোকে দেখিবা ইয়াতে আমি তিনিখন পিঠি দেখি আছো হয় নে নাই কোৱাচোন ইয়াতে আমি যদি চাও ন ইয়াতে আমি তিনিখন পিঠি দেখি আছো আৰু এই তিনিখন পিঠিত যিকেইটা সংখ্যা লিখা আছে আমি সেইকেইটাও দেখি আছো ইয়াতে 6 আছে ইয়াতে 5 আছে আৰু ইয়াতে 3 আছে আৰু এই পিঠি কেইখন কেতিয়াও তোমালোকে যোগ কৰি পেলাই ইয়াতে যদি যোগ কৰিব বিচাৰো ন যে 5 যোগ 3 5 যোগ 6 6 যোগ 3 এনেকৈ যদি যোগ কৰো ন আমি যোগ কৰিলে কেতিয়াও 7 নাপাও কি নাপাও 7 নাপাও আকৌ এবাৰ ৰিপিট কৰিছো জেনাৰেল ডাইচ মানে হৈছে যিটো ডাইচ আমি দেখি থাকো ঠিক আছে যিটো ডাইচ আমি দেখি থাকো সেইটোক আমি কওঁ জেনাৰেল ডাইচ আৰু স্ট্যান্ডার্ড ডাইচ কোনটো স্ট্যান্ডার্ড ডাইচ বুলি আমি সেইটো কওঁ যিটো ডাইচৰ ফেস কেইখন আমি দেখি সরি দেই কি কয় জেনারেল ডাইচৰ কি হয় জেনারেল ডাইচৰ বিপৰীত পিঠি কেইখনৰ যোগফল সদায় 7 হয় যিটো ডাইচ আমি সদায় দেখি থাকো এইটো জেনারেল ডাইচ আৰু তাৰ বিপৰীত পিঠি কেইখনৰ যোগফল 7 হয় আৰু যেতিয়া স্ট্যান্ডার্ড ডাইচ বুলি কওঁ তাত কি হয় তাহাত এই যে সন্মুখৰ পিঠি কেইখন আছে 5 6 3 এই সন্মুখৰ পিঠি কেইখন আমি যিকেইখন দেখি আছো সেই পিঠি কেইখনৰ সংখ্যা কেইটাৰ যোগফল 7 হৈ যাব মানে ইয়াতে সাপোজ তোমালোকে 2 ৰাখি দিলা ইয়াতে সাপোজ 3 নাই 2 আছে এই ক্ষেত্ৰত এটোক আমি কি বুলি কম স্ট্যান্ডার্ড ডাইচ কিয় কাৰণ 5 যোগ 2 7 হৈ গল কাৰণ চোৱা যদি সন্মুখৰ পিঠি কেইখনৰ 7 হৈছে যদি সন্মুখৰ পিঠি কেইখনৰ যোগফল 7 হৈছে বাই চান্স at any cost যিকোনো সিচুৱেচন নহওক কিয় যদি সন্মুখৰ পিঠি কেইখনৰ যোগফল 7 হৈছে মানে ই জেনাৰেল ডাইচ সম্ভৱ নহয় কিয় সম্ভৱ নহয় ভাবাচোন কিয় নহয় মই যদি কৈ দিও যে ইয়াতে 2 এটা আছে এতিয়া ইয়াতে 2 টো আহাৰ লগে লগে চোৱা 5 ৰ লগত 2 যোগ কৰিলে 7 হৈ গল মানে এই 2 টো থাকিব ক'ত লাগিছিল 5 ৰ বিপৰীত পিঠি মানে রুল ভায়োলেট হল নে নাই ভায়োলেট হল রুল নিমিলা হৈ গল হব লাগিছিল বিপৰীত পিঠিৰ যোগফল 7 হৈ গল কি সাইডৰ পিঠিৰ যোগফল 7 মানে এইটো স্ট্যান্ডার্ড ডাইচ বনি গল আশা কৰো ক্লিয়াৰ স্ট্যান্ডার্ড ডাইচ বুজি পালা কি হয় স্ট্যান্ডার্ড ডাইচ কি হয় জেনারেল ডাইচ এই দুটা ক্লিয়াৰ ৰাখিবই লাগিব তোমালোকে এটা কিয় ক্লিয়াৰ ৰাখিব লাগিব কিয় বুজি পাব লাগিব তাৰ কাৰণে মই কোৱেশ্চন দেখাই আছো চিন্তা কৰিব লগা নাই এটা আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনৰ সৈতে আমাৰ প্ৰথম কোৱেশ্চনটো কেনেকুৱা আহিব এক্সামত আমাক দুটা ডাইচৰ এনেকুৱা ফটো দি দিব ঠিক আছে দুটা ডাইচৰ আমাক ছবি আঁকি দিব এক্সামত দি পেলাই আমাক অলপমান ডাটা দিয়া থাকিব আৰু তাৰ পৰাহে আমাক এনসাৰ উলিয়াব দিব এনেকুৱা নহয় বা যে গোটেইখিনি আমাক উলিয়াব দিব অলপমান ডাটা দিয়াও থাকিব হিন্ট দিয়া থাকিব যে এইখিনি দিয়া আছে ইয়াৰে পৰা তোমালোকে এনসাৰ উলিয়াবা তো কেনেকৈ এনসাৰ উলাম ইয়াতে তোমালোকক দিব সাপোজ ইয়াতে আছে 2 ইয়াতে আছে 5 ইয়াতে আছে 7 থাকিব নে ইয়াতে 7 কোনে কোনে কৈছা 7 থাকিব 7 সম্ভৱ নহয় দেই ইয়াতে 3 আছে ইয়াতে আছে 6 ইয়াতে আছে 2 ইয়াতে আছে 4 এইটো ঠিক আছে এটা মই দুটা ডাইচৰ ফটো আঁকিছো আৰু এই ডাইচটোৰ পৰা তোমালোকে বুজিব লাগে এইটো হৈছে টাইপ 1 ৰ কোৱেশ্চন টাইপ 1 এটা কি টাইপ 1 কৰ পৰা আহিল টাইপ 1 এলা 5 6 আহিবই নালাগিছিল চোন পঢ়াই থাকিব লাগিছিল এনেকে ন নহয় আমি যেতিয়া ডাইচৰ কথা আলোচনা কৰো এই ডাইচ চেপ্টাৰটো খুব বেছি ইজি হয় যদি টাইপ ওয়াইজ পঢ়া হয় এটা এই ডাইচটো চাই পেলাই তোমালোকে যদি এজিউম কৰা এক্সামত মনত ৰাখিবা মেইনলি এক্সামত আমাক দুটা ডাইচ দিয়ে মোস্ট অফ দা টাইমস এক্সামত আমাক দুটা ডাইচ দিয়ে ঠিক আছে কিছুমান এক্সামত আমাক কি কৰিব তিনিটা ডাইচ দিব কিছুমান এক্সামত তিনিটা ডাইচ দিব ম্যাক্সিমাম সিচুৱেচনত দুটা ডাইচ দিয়ে আৰু তিনিটা দিলেও একো টান নহয় একেখিনি কথাই বাৰু তো এটা এই দুটা ডাইচ যে দিব এই দুটা ডাইচ তো এনে নিদিয়ে কিবা কৰিব দিব এই ডাইচ দুটাত কি হ'ব পাৰে সম্ভাৱনীয় ঘটনাবিলাক ভাবাচোন এবাৰ আমি ভাবি চোৱা যে এই দুটা ডাইচত কি হ'ব পাৰে তুমি ভাবিলে গম পাম এই দুটা ডাইচ দুটা যে আছে এনেকুৱা হ'ব পাৰে ইয়াতে যে তিনিখন পিঠি আছে এই তিনিখন পিঠিৰ কোনোবা এখন পিঠি কমন থাকিব ঠিক আছে এই যে তিনিখন পিঠি আছে এই তিনিখন পিঠিৰ কোনোবা এখন পিঠি ইয়াতে থকা পিঠি ইয়াতে কমন থাকিব পাৰে এটা ইয়াতে তোমালোকে যেনেকৈ দেখিছা ইয়াতেও এটা 2 আছে ইয়াতেও এটা 2 আছে মানে 2 দুয়োটাতে কমন আছে ঠিক আছে 2 দুয়োটাতে কমন আছে তো এনেকুৱা হ'ব পাৰে যে দুয়োটা ডাইচতে কিবা এখন পিঠি কমন আছে হল এনেকুৱা সিচুৱেচন গল আৰু নেক্সট কি সিচুৱেচন হ'ব পাৰে ভাবি যোৱা জাস্ট ভাবি থাকা কি হ'ব পাৰে ঘটনা এক্সামত কি হ'ব পাৰে এক্সামত হ'ব পাৰে যে দুয়োটা ডাইচত কিবা এখন পিঠি কমন আছে 2 নম্বৰ সিচুৱেচন এক্সামত দুখন পিঠি কমন থাকিব পাৰে মানে ইয়াতে সাপোজ 5 এটা বহাই দিলো মই এটা কি হৈছে চোৱা ইয়াতে 2 আছে 5 আছে ইয়াতেও 2 আছে 5 আছে মানে দুখন পিঠি কমন আছে বুজি পালা দুখন পিঠি কমন আছে তো এক্সামৰ প্ৰথম সিচুৱেচনটো হৈছে এখন পিঠি কমন আছে 2 নম্বৰ সিচুৱেচনটো হৈছে দুখন পিঠি কমন আছে তাৰ পাছত তিনিখন পিঠি কমন থাকিব নে নাথাকে তিনিখন যদি কমন থাকে তেতিয়াহলে দুইটা চোন সেমেই হৈ যাব যদি তিনিখন কমনে থাকে সেই দুটা ডাইচ দিয়াৰ যুক্তি আছে জানো
পইণ্টটো বুজি পালা দুটা ইয়াততো যুক্তি নাই ন এটা ডাইচ ফটো দিলে হেঁতেন অকে তিনিওখন কমন কেতিয়াও নিদিয়ে তেতিয়াহ'লে কি দিব পাৰে যে তিনিওখন আনকমন বহুত ৰেয়াৰ কুৱেশ্যন বাৰু সেইটো তেনেকুৱা হ'ব পাৰে যে তিনিওখন পিছে মিলা নাই মানে ইয়াতে আমাৰ এইটো যে 5 মই দি দিলো এই 5টো অহা নাই ইয়াতে ঠিক আছে 5 অহা নাই এটা কমপ্লিট বেলেগে ঘটনা ঘটি আছে কি ঘটনা ঘটি আছে তো এনেকুৱাও হ'ব পাৰে ইয়াতে সাপোজ দি দিলো মই 6 ইয়াতে মই দি দিলো 6 আৰু ইয়াতে দি দিলো 1 এতিয়া ইয়াতে চোৱাচোন ইয়াতে কিবা কমন আছে নে নাই একো কমন নাই চোন ইয়েস কমন নাথাকে কেতিয়াবা একো কমন নাথাকে তো এইটো হৈছে আমাৰ 3 নম্বৰ টাইপ তো আলটিমেটলি আমাৰ তিনিটা ধৰণৰ কুৱেশ্যন এক্সামত আহিব 1 নম্বৰ এখন বিধি কমন আছে 2 নম্বৰ দুখন বিধি কমন আছে 3 নম্বৰ এখনো বিধি কমন নাই যেনেকৈ এইটো এটা এক্সাম্পল তো এক্সামত এই তিনিটা ঘটনা ঘটিব পাৰে তাৰ বাহিৰে বেলেগ নঘটে এই ডাইচ যিটো চেপ্টাৰ আছে এই ডাইচ চেপ্টাৰটোৰ ঘটনা কি কি ঘটিব পাৰে এখন বিধি কমন দুখন বিধি কমন আৰু এখনো বিধি কমন নাই ঠিক আছে এতিয়া এখন বিধি কমন হলে কি হ'ব যদি এখন বিধি কমন থাকে তো এখন বিধি কমনৰ কাৰণে আমি প্ৰথম এক্সাম্পলটো লৈ লওঁ ইয়াতে মই এটা দুই এটা দি দিওঁ তেতিয়া ভাল হ'ব ন ইয়াতে দুই এটা দি দিলে এখন বিধি কমন আছে তো এখন বিধি যদি কমন থাকে আমাৰ যিটো বিধি কমন আছে সেই সংখ্যাটো লিখি লোৱা ইয়াতে দুইটো কমন আছে আৰু ইয়াৰে পৰা ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই দিয়া ক্লকৱাইজ ইয়াতেও কি কৰিবা দুই সংখ্যাটো লোৱা ক্লকৱাইজ এনেকুৱা নহয় যে উলুটাকৈ আহিবা উলুটাকৈ নহয় ক্লকৱাইজ ইয়াতে দেখিবা 2 আছে তাৰপিছত 4 আছে আছে 2 ৰ পাছত কি আছে 4 আছে তাৰ পাছত কি আছে তাৰ পাছত আছে 6 সেইটোৰ পাছত কি আছে 2 ৰ পাছত আছে 5 2 ৰ পাছত কি আছে 5 আছে তাৰ পাছত কি আছে 3 আছে তো মই কি কৰিছো 2 লিখিছো তাৰ পাছত 4 লিখিছো 6 লিখিছো এইটো 1 নম্বৰ ডাইচ এইটো 2 নম্বৰ ডাইচ 2 আছে প্ৰথমতে তো 2টো নিলিখিলেও হ'ব একেই কথা ন কমন আছে 5 আছে 3 আছে লিখা হল এতিয়া ইয়াতে কিবা এটা সংখ্যা ৰৈ গৈছে ন কাৰণ চোৱা এটা ডাইচ এটাত টোটেল 6টা সংখ্যা থাকে কি কি সংখ্যা থাকে 1 2 3 4 5 6 6টা সংখ্যা থাকে আৰু এই 6টা সংখ্যা আমি কিমানটা ইয়াতে লিখিলো ইয়াতে যদি মন কৰা দেখিবা 1টো ৰৈ আছে তো 1টো ইয়াতে লিখি দিয়া ঠিক আছে 1টো ৰৈ আছিল তো লিখা হৈ গল এতিয়া আমি ক'ব পাৰিম যে 2ৰ বিপৰীতে 1 থাকিব আৰু 1ৰ বিপৰীতে 2 4ৰ বিপৰীতে 5 আৰু 5ৰ বিপৰীতে 4 6ৰ বিপৰীতে কি হ'ব 3 আৰু 3ৰ বিপৰীতে 6 আৰু এক্সামত আমাক এইখিনি কোৱেশ্চন কৰে যে তোমালোকে ক'ব লাগে যে 4ৰ বিপৰীত পিঠিত কোনটো আহিব আমাক এনেকৈ দুটা ডাইচ দি দিব দি পেলাই কোৱেশ্চন কৰিব যে 4ৰ বিপৰীত পিঠিত কোন আহিব আমি ধুনীয়াকৈ এই মেথডটো ইউজ কৰি পেলাই এনসাৰ দিব পাৰিম লগতে আমাক ক'ব যে 1ৰ বিপৰীত পিঠিত কোন আহিব 2ৰ বিপৰীত পিঠিত কোন আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন আমাক এক্সামত কৰিব তো আমি কৰিব কি লাগে প্ৰথম টাইপটোৰ যদি কোৱেশ্চন আহে যেটো কমন আছে হেতুক লিখি ৰবা দেন ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই যাবা আৰু সংখ্যাবিলাক লিখি যাবা আশা কৰো ক্লিয়াৰ সকলোৰে ক্ৰিস্টেল ক্লিয়াৰ হৈ গল যদি বুজি পাই আছা ভিডিওটো এটা থাম্বস আপ কৰি দিবা নাপাহৰিবা লাইক এটা কৰি দিবা আৰু অলপমান লাগিলে শেয়ারও কৰি দিবা নে কি কোৱা ওকে তো নেক্সট আমাৰ কোৱেশ্চন কি আহিব 2 নম্বৰ কোৱেশ্চনৰ ফালে আহিছো টাইপ 2 এইবাৰ আহিছো টাইপ 2 এটো কি হয় তো ইয়াতে আমাৰ আহিব দুখন বিধি কমন এটা এই কনসেপ্টত বহুতৰ খেলিমেলি লাগে এটো ইজি বহুত ইজি হয় কিন্তু খেলিমেলি লগাৰ কাৰণেও এটো বহুত বেছি সহজো হয় বহুতখিনি ষ্টুডেন্টে ভাবে এটো অকমা অনুমান কৰি মাৰি দিম কিন্তু অনুমান কৰিব লগা বস্তু নহয় এটো খুব ইজি হয় আৰু খুব বেছি কমপ্লিকেটেডও হয় লগতে ওকে কিনো হয় চাই লও তো দুটা ডাইচৰ ফটো আঁকি লৈছো প্ৰথমতে তো এক্সামত এনেকৈ আমাক দুটা ডাইচ দি দিব ঠিক আছে এটা আমাক নাম্বাৰ দি দিলে এতে দি দিলে 5 এতে দি দিলে 3 এতে দি দিলে 1 এতে দি দিলে আকৌ 5 দি দিলে এতে দি দিলে 1 এতে দি দিলে 6 ঠিক আছে এই দুটা আমাক দি দিলে ডাইচ আৰু ইয়াতে আমাক ক'ব যে তোমালোকে এতিয়া উলিয়াব লাগে 5ৰ বিপৰীত পিঠিত কোন হ'ব বা 1ৰ বিপৰীত পিঠিত কোন হ'ব ঠিক আছে বা 3ৰ বিপৰীত পিঠিত কোন হ'ব এটা আমাক যিকোনো কোৱেশ্চন ক'ব পাৰে যে 5ৰ বিপৰীতে কোন হ'ব কোৱা 3ৰ বিপৰীত পিঠিত কোন হ'ব কোৱা বা 1ৰ বিপৰীত পিঠিত কোন হ'ব কোৱা তো যদি আমাক দুখন পিঠি কমন অৰ্থাৎ টু ফেস কালার বুলি কয় কালার নহয় সরি টু ফেস কমন তো যদি দুখন পিঠি যদি কমন থাকে এক্সামত যদি দুখন পিঠি কমন থকা কোৱেশ্চন আহে প্ৰথমতে তোমালোকে চাব লাগে কি কি কমন আছে ইয়াতে তোমালোকে দেখিবা 1 আছে ইয়াতেও 1 আছে ইয়াতেও 5 আছে ইয়াতেও 5 আছে তো আমি কম যে এই দুখন পিঠিৰ মাজত এনেকৈ এটা চিন এটা টানি দিবা বুজি পালা যে কমন থকা পিঠি ইহত দুটা কি কমন থকা পিঠি ঠিক আছে এই কমন থকা পিঠিৰ বাহিৰে আৰু কোন আছে ইয়াতে আছে 3 আৰু ইয়াতে কোন আছে 6 আৰু আমি লগে লগে ডাইৰেক্টলি ক'ব পাৰিম যে যি দুটা কমন আছে তাহাৰ বাহিৰে যিখিনি আছে ইয়াতে আছে 3 ইয়াতে আছে 6 ন তো ইহতেই হৈছে এটা ইয়ান্তৰ বিপৰীত মনত থাকিবনে খুব সহজ হয় ন খুব সহজ হয় যে যি দুটা কমন আছে তাৰ বাহিৰে যি দুটা কমন পিঠি তাৰ বাহিৰে কিবা এটা ৰৈ যাব ন 3 আৰু 6 ৰৈ গৈছে সেই দুটা হ'ব এটা আনটোৰ
বিপৰীত বাৰু এইটো বুজিলো যে ৰৈ যোৱাটো বিপৰীত এতিয়া আমি একৰ বিপৰীতে কি হব 5ৰ বিপৰীতে কি হব এইটোৰ এনসাৰ কি হব এইটোত কনফিউজন লাগি আছে নহয় 1 আৰু 5ৰ কি কৰিম তো তাৰ কাৰণে তোমালোকে চাব লাগিব ৰৈ গল কি ৰৈ কি গৈছে ইয়াতে আছে 1 3 6 5 কি ৰৈ গৈছে 2 আৰু 4 ৰৈ গৈছে হয়নে 2 আৰু 4 তো আমি কম যে একৰ বিপৰীত পিঠিত হয়তো 2 হব নহলে 4 হব ঠিক তেনেদৰে 5ৰ বিপৰীত পিঠিত কি হব ইয়াতেও হয়তো 2 নহলে 4 আমি ইয়াতে কনফাৰ্মলি কব নোৱাৰো যে একৰ বিপৰীত পিঠিত 2 হব বা একৰ বিপৰীত পিঠিত 4 হব ঠিক তেনেদৰে 5ৰ বিপৰীত পিঠিত 2 হব বা 4 হব আমি এইটো কনফাৰ্ম নহয় আমি একদম শিওর নহয় যে কি হব যদি এক্সামত আমি এনসার কৰিব লাগে আমাক যদি কোনোবাই কোৱেশ্চন কৰে সাপোজ ওকে যদি আমাক কোনোবাই কোৱেশ্চন কৰে যে ইয়াতে আমাক ডাইস দুটা দি দিছে আৰু ইয়াৰে পৰা আমাক কৈ দিলে যে এই ডাইস দুটাৰ পৰা এনসাৰ দিয়া একৰ অপোজিট সাইড 1ৰ অপোজিট একৰ বিপৰীত পিঠিত কি হব ঠিক আছে একৰ বিপৰীত পিঠিত কি হব তো আমি এনসার কি দিম একৰ বিপৰীত পিঠিত কি হব 2 বা 4 ঠিক আছে একৰ বিপৰীত পিঠিত কি হব 2 বা 4 ঠিক তেনেদৰে যদি 5ৰ বিপৰীত পিঠিত সুধে তেতিয়া আমি কম 2 বা 4 আইদাৰ 2 অর 4 কোনটো হয় শিওর নহয় 2 বুলিও ডাইরেক্ট কব নোৱাৰা 4 বুলিও কব নোৱাৰা সাপোজ এক্সামত কোৱেশ্চনটো আহি গল এই কোৱেশ্চনটো এক্সামত আহিছে অপশন তোমালোকক দিলে অপশন এ 2 অপশন বি তোমালোকক দি দিছে 4 অপশন সি তোমালোকক দি দিছে 2 বা 4 অপশন ডি দি দিছে তোমালোকক নান অফ দিস কি হ'ব आंसर যদি আমাক কৈ দিয়ে যে একৰ বিপৰীত পিঠিত কি হ'ব ফেস অপোজিট 1 1ৰ অপোজিট ফেস কি হ'ব 1ৰ অপোজিট কি হ'ব কারেক্ট आंसर তো আমি आंसर দিম সি 2 বা 2 অর 4 2 বা 4 কোনোবা এটা এৰে 2 বা 4 ইয়াৰে আমি এ আৰু বি ক'ব নোৱাৰো ঠিক আছে আৰু যদি সি অপশনটো নাথাকিলে তেতিয়াহলে আমি নান অফ দিস দিলোহেঁতেন নান অফ দিস এটাও নহয় ঠিক আছে 2 আৰু 4 আমি এটা অপশন নহয় বুলি কম ঠিক আছে আমি এনেকুৱা নহয় যে উপায় নহয় পেলে 2 দিলে অনুমান কৰিব নোৱাৰা আমি কম যে হয়তো 2 নহলে 4 কোনোবা এটা হ'ব এতিয়া এইটো কনফার্ম आंसर দিব পৰা নাযাবই নেকি গোটেই জীৱনত নহয় কিছুমান কোৱেশ্চন থাকিব যত আমি এইটো কোৱেশ্চনৰ কারেক্ট आंसर দিব পাৰিম এনেকুৱা কিছুমান কোৱেশ্চন থাকিব যত আমি এই কোৱেশ্চনৰ কারেক্ট आंसर দিব পাৰিম এটা কোনটো কোৱেশ্চন দিব পাৰিম তো তাৰ কাৰণে আমাক কোৱেশ্চনত কিবা এটা হিন্ট দিব আমাক কি কব কি হিন্ট দিব আমাক কব যে একৰ বিপৰীত পিঠিত থকা সংখ্যাটো একৰ বিপৰীত পিঠিত থকা সংখ্যাটো 3তকৈ ডাঙৰ সংখ্যা ভালদৰে শুনিলা দেই আমাক এনেকুৱা ধৰণৰ ডাইস দুটা দিব দি পেলাই কব তোমালোকে একৰ বিপৰীত পিঠিত থকা সংখ্যাটো উলিওৱা সৰে কোৱেশ্চনটো ভালদৰে শুনি থাকা আমাক দুটা ডাইস দিব দি পেলাই কব একৰ বিপৰীত পিঠিত থকা সংখ্যাটো উলিওৱা যদিহে সেই সংখ্যাটো 3তকৈ ডাঙৰ হয় যদিহে সেই সংখ্যাটো 3তকৈ ডাঙৰ হয় এই ক্ষেত্ৰত আমি आंसर দিব পাৰিম কিয় এতিয়া আমাক কৈ দিছে যে একৰ বিপৰীত পিঠিত যোনটো থাকিব সেইটো কি হ'ব 3তকৈ ডাঙৰ মানে 2 হ'ব পাৰিব নেকি নোৱাৰে 2 হ'বই নোৱাৰে কি হ'ব आंसर 4 তো একৰ বিপৰীতত 4 হলে 5ৰ বিপৰীতত কি হ'ব 2 দ্যাটস ইট তো আমাক কোৱেশ্চনত কি কৈছে সেইটো বহুত বেছি মেটাৰ কৰিব আমি যেতিয়া গম পাম যে একৰ বিপৰীত পিঠিত থকা সংখ্যাটো 3তকৈ ডাঙৰ মানে ইয়াৰে 4 আহি যাব মানে 5ৰ বিপৰীত কি হৈ গল 2 হৈ গল তো এই ক্ষেত্ৰতহে আমি आंसर দিব পাৰিম বুজি পালা আমাক কোৱেশ্চনত হিন্ট দিব লাগিব আমাক কোৱেশ্চনে এডিশনালি কিছুমান ডাটা দিয়া থাকিব লাগিব যে একৰ বিপৰীত পিঠিত থকা সংখ্যাটো ইমানতকৈ ডাঙৰ হ'ব বা ইমানতকৈ সৰু হ'ব আৰু হেনেকুৱা ধৰণৰ কিবা কনসেপ্টৰ কিবা কথা কৈ দিলেহে আমি ধুনীয়াকৈ आंसर উলিয়াব পাৰিম তো এইটো হৈছে আমাৰ টু ফেস কালাৰৰ কোৱেশ্চন ঠিক আছে এইটো হল টাইপ 2 কোৱেশ্চন এক্সামৰ কাৰণে মই কলো ন আৰু এটা কোৱেশ্চন আছে মাত্ৰ টাইপ 3 আৰু এইটো চোৱাৰ পাছত আমাৰ কি ডাইস খতম আৰু ডাইসৰ ইয়াৰে বাহিৰত কোৱেশ্চন নাহে নেক্সট কোৱেশ্চন ইয়াতে তোমালোকক কি দিব ইয়াতে তোমালোকক কেতিয়াবা এক্সামত এটা ডাইসো দিয়া থাকিব আৰু কেতিয়াবা দুটা ডাইসো দিব মই এটা ডাইস দুটা ডাইস দুটা কৈ দিম তো ভালদৰে শুনি ললে হ'ল নেক্সট টাইম আৰু মাথা মাৰিব লগা নাথাকে এই দুটা ডাইস আছে ইয়াতে সাপোজ দি দিলে 5 ইয়াতে দি দিলে 4 ইয়াতে দি দিলে 6 ইয়াতে দি দিলে 1 2 3 এই দুটা ডাইস আছে ঠিক আছে এতিয়া এক্সামত সাপোজ এইটো ডাইস দিয়া নাই বৰ্তমানৰ কাৰণে এইটো বাদ দিয়া দেই এই সাইডৰটো বাদ দিয়া এইটো নালাগে এইটোৰ কথা চোৱা চাও আমাক সাপোজ এইটো ডাইস দিছে দিবিলা কৈছে 6 বিপৰীত পিঠিত কি হ'ব 6ৰ অপোজিট ফেস কি হ'ব কি आंसर দিম তো আমি কি কৰো আমি জেনাৰেলি যে ডাইসৰ ফটো এটা পাও ন আমি ডাইসটো চাব লাগে যে এই যে সন্মুখৰ পিঠিকেইখন আছে এই যে সন্মুখৰ পিঠিকেইখন আছে সন্মুখৰ পিঠিকেইখনৰ যোগফল 7 হৈছে জানো যদি তোমালোকে যোগ কৰা 5 যোগ 4 কিমান 5 4 9
6 যোগ 4 10 5 যোগ 6 11 এই সংখ্যাকেইটাৰ যোগফল 7 হৈছে জানো কাবাৰ নাই হোৱা কিয় চাই আছো কাৰণ যদি ইহঁতৰ যোগফল যদি 7 হয় তেতিয়া সেইটো কি বুলি কয় 7 যদি হয় সেইটো কয় স্ট্যান্ডার্ড ডাইস যদি 7 নহয় সন্মুখৰ পৃথিৱীখনৰ কথা কৈছো দেই বিপৰীত পৃথিৱীৰ কথা কোৱা নাই বিপৰীত পৃথিৱীৰ যোগফলটো 7 হ'বই লাগিব যদিহে জেনাৰেল ডাইস হ'ব বিচাৰে জেনাৰেল ডাইস মানে আমি ঘৰত যে লুডু খেলো সেইটো গুটিৰ কথা কৈছো তো ইয়াতে আমাৰ দেখিছো আমাৰ সন্মুখৰ পৃথিৱী যিকেইখন আছে 7 নহয় মানে এইটো হৈছে জেনাৰেল ডাইস সন্মুখৰ পৃথিৱীৰ যদি 7 নহয় মানে কি বিপৰীতৰ 7 বুজি পালা তো আমাক যদি কয় যে 5ৰ বিপৰীত পৃথিৱী কি হ'ব তো আমি কম 5ৰ একদম তলৰ পৃথিৱীখনত কি থাকিব 2 আর 5 যোগ 2 7 6ৰ অপোজিট ফেজ কি হ'ব 6ৰ অপোজিট ফেজ আমি आंसर দিম 6ৰ অপোজিট থাকিব 1 5ৰ অপোজিট থাকিব 2 আৰু 4ৰ অপোজিট থাকিব 3 আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৰে ক্লিয়াৰ যে এক্সামৰ কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব কি সুধিছে আমাক যদি এটা এনেকুৱা ডাইস দি দিয়ে যাৰ সন্মুখৰ পৃথিৱীখনৰ এই যে সন্মুখৰ পৃথিৱী আছে এইকেইখনৰ যোগফল 7 নহয় তেতিয়া হলে এইটো কি এইটো জেনাৰেল ডাইস আৰু জেনাৰেল ডাইসৰ आंसर উলিয়াৰ কাৰণে বেছি মাথা মাৰিব লগা নাই এতিয়া এই দুটা ফটো যদি এক্সামত দিলেহেঁতেন আমাক সাপোজ এক্সামৰ এতিয়া দুটা ফটো দিছে তেতিয়াও আমি হয় নাখাও ইয়াতে যদি আমি যোগ কৰি চাও ইয়াতে কি দেখিম 3 যোগ 2 5 2 যোগ 1 3 3 যোগ 1 4 7 হৈছে জানো নাই হোৱা 7 নহয় জেনাৰেল ডাইস এটাৰ সন্মুখৰ পৃথিৱীখনৰ যোগফল কেতিয়াও 7 নহয় বুজি পালা কেতিয়াও 7 নহয় তো এটা 7 হ'বই নোৱাৰে এতিয়া কথাটো হ'ল যদি 7 হৈ যায় হয়নে যদি 7 হৈ যায় তেতিয়া কি কৰিম এক্সামত এৰি থৈ আহিম নেকি নাই একদম এৰিব নালাগে তাৰ কাৰণে উপায় আছে উপায় কাৰ নাথাকে উপায় সবৰে থাকে ন ইয়াতে দি দিলো মই 2 দি দিলো ইয়াতে দি দিলো 3 ইয়াতে দি দিলো 4 ঠিকে আছে হৈ গল এতিয়া তোমালোকে এই দুটা ডাইসৰ ফালে মন কৰাচোন এই ডাইস দুটা তোমালোকে দেখিবা 5 যোগ 2 7 মানে সন্মুখৰ পৃথিৱী দুখনৰ যোগফল কি হৈছে 7 হৈছে এনেকুৱা কোনো যুক্তি নাই যে গোটেই কেইটাৰ যোগফল 7 হ'ব লাগিব কোনোবা এটা হলে হ'ল ইয়াতে দেখিছো 5 যোগ 2 7 6 যোগ 2 8 6 যোগ 5 11 কিন্তু এটা কথা হল ন 5 আৰু 2 যেতিয়া যোগ কৰিছো 7 হৈ গল ন যেহেতু 5 আৰু 2 যোগ কৰোতে 7 পাই গলো মানে এইটো জেনাৰেল ডাইস এতিয়া নো মোৰ জেনাৰেল ডাইস ঠিক আছে এইটো বৰ্তমান কি হৈ গল স্ট্যান্ডার্ড ডাইস এই ডাইসটোৰ নাম কি হৈ যাব স্ট্যান্ডার্ড ডাইস স্ট্যান্ডার্ড ডাইস জেনারেলি এক্সামত স্ট্যান্ডার্ড ডাইসৰ কোৱেশ্চন দিলে জেনারেলি ইয়াতে যদি চাও ন এইটো কি 4 যোগ 3 7 জেনারেলি এক্সামত যেতিয়া স্ট্যান্ডার্ড ডাইসৰ কোৱেশ্চন দিব তোমালোকৰ ইয়াতে এখন নহয় এখন পিঠি কমন থাকিবই কমন থকাই পিঠি দিয়ে ঠিক আছে কমন ৰাখিয়ে দিয়ে যাতে আমি এক্সামটো ধুনীয়াকৈ ওলাব পাৰো কাৰণ এখন পিঠি যদি কমন থাকে আমি স্ট্যান্ডার্ড ডাইস জেনারেল ডাইস চাব নাযাও আমি যেটো কমন আছে তাৰ পৰা কি কৰো ঘড়ীৰ কটাৰ দিশত ক্লকৱাইজ ডাইৰেকশনত ঘূৰাই দিও হৈ গল এতিয়া ইয়াতে যেটোকে কমন নাই কি কৰিবা যদি কমন নথকা এনেকুৱা এক্সেপশন কোৱেশ্চন আহে যদি তোমালোকৰ অপচনত সিএনডি থাকে ক্যান নট বি ডিটারমাইন্ড উলিয়াব নোৱাৰি তেতিয়াহলে তোমালোকে সিএনডি অপচনটো দিবা এইটো কোৱেশ্চনৰ आंसर উলিয়াব নোৱাৰি ঠিক আছে সাপোজ অপচনত সিএনডি নাই অপচন 4টাত সিএনডি নাই বেলেগ আছে তেতিয়া কি কৰিবা তেতিয়া তোমালোকে কি কৰিবা এইটো চাইটো 5 আছে 5ৰ বিপৰীত 1 ঠিক আছে 6ৰ বিপৰীত 4 আৰু 2ৰ বিপৰীত 3 আছিল মানে মই কি কৰিছো ইয়াৰে ওপৰত আছে ন ইয়াৰে ওপৰৰটো লৈ লৈছো ইয়াৰে ওপৰৰটো এটা আনটোৰ বিপৰীত বুলি ধৰিবা ইয়াৰে ৰাইট সাইডৰটো বিপৰীত ইয়াৰে লেফট সাইডৰটোৰ বিপৰীত বুজি পালা হা গৰু ক্লিয়াৰ সকলোৰে মানে কথাটো এনেকুৱা যদি আমাক এটা স্ট্যান্ডার্ড ডাইস দিয়ে আৰু লগতে অপচনত সিএনডি নাই ক্যান নট বি ডিটারমাইন্ড উলিয়াব নোৱাৰি সেই অপচনটো নাই বা নান অফ দি ওপৰৰ এটাও নহয় এইবিলাক নাই আমাক পুৰা প্ৰপাৰ आंसर দি দিছে কেইটামান এতিয়া কি কৰিবা এতিয়া ইয়াৰে ওপৰৰটো এটা আনটোৰ বিপৰীত ইয়াৰে ৰাইট সাইডৰটো বিপৰীত মানে 6ৰ বিপৰীত 4 আৰু 2ৰ বিপৰীত 3 আশা কৰো ক্লিয়াৰ ইয়াৰে বাহিৰত আৰু চাব লগা নাই এইবিলাক এইটো কোৱেশ্চন বাৰু খুব ৰেয়াৰ নাহে কেতিয়াও যদি আহে কনফিউজিংৰ কাৰণে আহিব তোমালোকৰ সিএনডি অপচনত থাকিব জেনাৰেলি ঠিক আছে ওকে ডান তো আজিৰ ক্লাসটো আমাৰ ইয়াতে সামৰিলো আৰু বেলেগ চাব লগা নাই এইখিনি যথেষ্ট হয় তোমালোকে সকলোৱে গোটেইটো ক্লাছত যিমানখিনি কথা কলো ধুনীয়াকৈ নোটস বনোৱা সাফিসিয়েন্ট ডাটা আছে ইয়াতকৈ বেছিও নালাগে কমও নালাগে এইখিনি ভালদৰে বুজি পাৰছ ডাইসৰ কোৱেশ্চনটো ভুল নহয় এইটো কনফাৰ্ম থাকিবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব নাপাহৰিবা অকমান শেয়াৰো কৰি দিবা আৰু লগতে বিহুৰ শুভেচ্ছা থাকিল সকলোকে আৰু যদি কোনোবাই আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা সকলোকে মই জনাই দিও আৰআৰবি গ্ৰুপ ডিৰ অলৰেডি এটা কম্প্ৰিহেনসিভ কোৰ্স এটা ষ্টাৰ্ট কৰা হৈছে অলৰেডি ক্লাস হৈয়ে আছে যদি বিচৰা যে ক্লাস কৰিব লাগে তোমালোকে নিশ্চয় জয়েন কৰিব পাৰা আৰু এইকেইদিনত যিহেতু বিহুৰ অফাৰো চলি আছে তো তোমালোকে ইনষ্টেন্টলি জয়েন কৰিব পাৰা সকলোকে লগ পাম আৰু এটি নতুন ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ এন্ড বাই বাই